দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আছো, প্ৰাক্তন সেনা বিষয়া শ্বহীদুল ইছলাম। তেখেতৰ সম্প্ৰতি এক নতুন পৰিচয়। নতুন পৰিচয়টো হ'ল তেখেত বীৰসিং জৰুৱা সমষ্টিৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী। কংগ্ৰেছ দলৰ পৰা তেখেতে টিকট বিচাৰিছে। দেশমাতৃক সেনা বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ পিছত এতিয়া জনপ্ৰতিনিধি হিচাপে তেখেতে বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজক প্ৰতিনিধিত্ব কৰিব বিচাৰিছে, ৰাইজলৈ সেৱা আগবঢ়াব বিচাৰিছে আৰু সেই উদ্দেশ্যে তেখেতে ইতিমধ্যে ৰাজনীতিত নামি পৰিছে আৰু ৰাইজৰ মাজত সোমাই ৰাইজৰ যিবোৰ সা সমস্যা, অভাৱ, অভিযোগ এই সকলোবোৰৰ তেখেতে বুজ লৈছে। আৰু আজি আমি এই মুহূৰ্তত গৌৰীপুৰত উপস্থিত আছো, কৰ্ণেল শ্বহীদুল ইছলামৰ ঘৰত আমি বহি আছো আৰু মোৰ সন্মুখত আছে কৰ্ণেল শ্বহীদুল ইছলাম ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, থেংক ইউ। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, আপুনি এগৰাকী সেনা বিষয়া হিচাপে দেশমাতৃক সেৱা কৰিলে আৰু এতিয়া আপুনি এটা নতুন পৰিচয় লৈছে। আপুনি ৰাজনীতিৰ পথাৰত খোজ দিছে আৰু হয়তো দলে, কংগ্ৰেছ দলে, আমি আশা কৰিছো কংগ্ৰেছ দলে আপোনাক এই সুযোগ দিব আৰু 2026-ৰ যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনৰ বাবে আপুনি প্ৰস্তুতি চলাইছে। গতিকে আপোনাৰ প্ৰস্তুতি কেনে চলিছে? খুব ভাল চলিছে। 3-4 মাহৰ পৰা কণ্টিনিউৱাছ মই সমষ্টিত সোমাই আছো, মানুহৰ লগত যোগাযোগ কৰি আছো, লগ ধৰি আছো। প্ৰায় প্ৰত্যেকটা গাঁৱতে যোৱা হৈছে ইতিমধ্যে আৰু বহুত শ্ৰেণীৰ মানুহৰ লগত, শিক্ষিত, অশিক্ষিত, চাকৰি কৰা মানুহ বা লেবাৰ ক্লাছ, চবৰে লগত কথা পাতিছো। মহিলা হওক বা যুৱক হওক, চবৰ লগতে কথা পাতিছো, তেখেতৰ লগত মত বিনিময় কৰিছো আৰু মই ভাবো প্ৰস্তুতি খুবেই ভাল হেৰিত আছে এতিয়া নিশ্চয়। বীৰসিং জৰুৱা সমষ্টিটো আমাৰ সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা এটা সমষ্টি আৰু 9 নং এই বীৰসিং জৰুৱা সমষ্টিটো যথেষ্ট অনুন্নত সমষ্টি, প্ৰত্যন্ত বহু এলেকা আছে, গ্ৰামাঞ্চলত বহু সমস্যা আছে, অভাৱ অভিযোগ আছে আৰু বিশেষকৈ সংখ্যালঘু অধ্যুষিত যিহেতু এটা সমষ্টি, গতিকে আপুনি ৰাইজৰ মাজত সোমাই বিগত সময়ছোৱাত বা আজিলৈকে কি কি সমস্যা মূলত আপোনাৰ চকুত পৰিছে? প্ৰথম কথা মই ভূমিপুত্ৰ। বীৰসিং জৰুৱাতে মোৰ জন্মগ্ৰহণ কৰা গাঁও পঞ্চায়ত বীৰসিং জৰুৱা পঞ্চায়তত আছে, হামিদাবাদ গাঁও পঞ্চায়ত। তাৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ মই পৰাভিটা মানে তাৰাংগাজাৰ পঞ্চায়তত। সেইটো এতিয়াও এইটো সমষ্টিতে অন্তৰ্ভুক্ত হৈ আছে। নতুন নহয়, নতুনকৈ সোমোৱা নাই। যি সমস্যা আছে সেইবোৰ বহুদিনৰ পৰাই চলি আছে এই সমস্যাবিলাক। ইনফেক্ট মই পিছফালে যদি চাওঁ, ইফ আই লুক বেক, প্ৰায় 40-50 বছৰৰ পৰা যিখিনি মই বুজি উঠাৰ পিছত যিখিনি সেই একেটা সমস্যাই ইমান দিনেও চলি আছে, আজিলৈয়ে আছে। আৰু সমস্যাবোৰ হ'ল, সৰ্বপ্ৰথম মই কম গৰাখহনীয়া। কাৰণ সৰুতে য'ৰ পৰা পৰাভিটা এতিয়া য'ত আছে, হামিদাবাদৰ পৰা পৰাভিটা মোৰ আইতাৰ ঘৰ আছিলে। যাওঁতে ৰাতিপুৱা আৰম্ভ কৰোঁ, সৰু বাচ্চা, গাড়ী ঘোঁৰাটো একো নাছিলে, খোজকাঢ়ি যাব লগা হয়। ৰাতিপুৱা আৰম্ভ কৰি গধূলি গৈ পাওঁ। মানে আৰু প্ৰায় 5-7 কিলোমিটাৰ্ছ গৰাখহনীয়াত নদী সোমাই গৈছে। তো গৰাখহনীয়া যদি নাথাকিলেহেঁতেন হয়তো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ গ'লহেঁতেন। ৰোড, ইলেক্ট্ৰিচিটি, স্কুল, কলেজ বনাই ভাঙি যায়। তো এইবোৰ হয়তো ডেভেলপ থাকিলেহেঁতেন। মেইন সমস্যা, মাদাৰ অফ অল প্ৰব্লেম ইজ গৰাখহনীয়া। যদি সেইটো নহ'লহেঁতেন, ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিলেহেঁতেন, বাকী স্কুল কলেজো ভাল হয়, এডুকেশ্যন, স্বাস্থ্য চবেই ভাল থাকিলেহেঁতেন। মেইন সমস্যাটা হ'ল গৰাখহনীয়া। ছেকেণ্ড মই কম ইনফ্ৰাষ্ট্ৰাকচাৰ। এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে প্ৰথম কথাটো এবাউট 40% কনষ্টিটুৱেঞ্চিৰ সমষ্টিটোৰ 40% এৰিয়া হ'ল হেৰি কি কয় এইটো টাইম বুলি কওঁ আমি, মানে নদীৰ মাজত নহয়। বাকী 60% নদীৰ মাজত, চৰ এলেকা। তো ইনফ্ৰাষ্ট্ৰাকচাৰ চৰ এৰিয়াটো নাই বুলিয়ে ক'ব পাৰি। ইনফেক্ট ধুবুৰীৰ চিধা যদি যায় আপুনি দক্ষিণ ফালে, ধুবুৰীৰ দক্ষিণৰ পৰা আৰম্ভ কৰি একদম বাংলাদেশ বৰ্ডাৰলৈ কোনো চৰত কোনো ধৰণৰ ৰাস্তা ঘাট নাই। অহা যোৱা কৰাৰ একমাত্ৰ সাধন হ'ল নাৱেৰে যাব লাগিব বা নাৱেৰে গৈ পাই খোজকাঢ়ি যাব লাগিব। সেইটো হ'ল আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ হেৰি, ৰোড নেটৱৰ্ক নাই বুলিয়ে ক'ব পাৰি। আৰু যিখিনি আছে, উত্তৰ পাৰত নাইৰালগা যোনটো
ব্লক আছে, তাত আৰু দক্ষিণ পাৰত জামাদাৰহাট নস্কৰা ব্লক। ইয়াত ৰোড আছে কিন্তু ৰোডৰ মেইনটেনেন্স নাই। বহু ক্ষেত্ৰত হেভি ভেহিকেলছ যাব নোৱাৰে বা ৰাস্তা খুবেই বেয়া, বৰ কষ্ট কৰি যাব লগা হয় যদি চাৰিচকীয়া যানেৰে যায়। মটৰচাইকেলত গ'লে যাব পাৰে, সেইটোতো মানে খোজ কঢ়া ৰাস্তাটো যাব পাৰে, কিন্তু চাৰিচকীয়া বাহন লৈ অহা যোৱা কৰোঁতে খুবেই কষ্টকৰ, কাৰণ ৰোড আছে যদিও এলাইনমেণ্ট আছে কিন্তু মেইনটেনেন্স নাই। থাৰ্ড মই কম এডুকেশ্যন। এডুকেশ্যন ইজ এগেইন বৰ পিছপৰা, কাৰণ পৰ্যাপ্ত পৰিমাণে স্কুল নাই। বহুত সময়ত বহুত ল'ৰা ছোৱালী বহুত দূৰ খোজকাঢ়ি আহিব লাগে, চাইকেল লৈ আহিব লাগে বা নাৱেৰে আহিব লাগে। চহৰ অঞ্চলৰ পৰা ধুবুৰী যদি পঢ়িব আহে 2 ঘণ্টাকৈ আহিব লাগে তেখেতসকলক নাৱত, আকৌ 2 ঘণ্টা ঘূৰি যাব লাগে। ৰাতিপুৱা বেচেৰাহঁতে 6টাতে উঠি কিজানি আহি নাৱত উঠে, ঘৰ গৈ পাই ইলেক্ট্ৰিচিটি নাই, কি পঢ়া শুনা কৰে কি নকৰে সেইটো বুজি পাইছে, মানে কিমান কষ্টকৰ, কিমান কষ্টৰ মাজেৰে তেখেতসকলে পঢ়া শুনা কৰি আছে। ক'বলৈ গ'লে সমষ্টিটোত আপোনাৰ মৌলিক সমস্যা বহুত বহুত। আৰু এই যে আপুনি খহনীয়াৰ কথাটো উল্লেখ কৰিলে, ইৰোচনৰ কথাটো উল্লেখ কৰিলে, আমি দেখিছো যে অসমৰ মূল সমস্যা কেৱল আপোনাৰ এই সমষ্টিটোৰ বুলিয়েই নহয়, অসমৰ অন্যতম এটা মূল সমস্যা হ'ল এই খহনীয়াৰ সমস্যাটো, ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া। হয়, গতিকে এই আপোনাৰ কেনেধৰণৰ, যদি আপুনি জনপ্ৰতিনিধি নিৰ্বাচিত হয়, আপোনাৰ কেনেধৰণৰ ৰোড মেপ থাকিব বা আপোনাৰ প্লেন থাকিব যে খহনীয়াটোৰ স্থায়ী সমস্যা সমাধানৰ ক্ষেত্ৰত? চাওক, মই ধেমাজিত দেখিছোঁ, ধুবুৰীৰ জেৰক্স কপি বুলি ক'ব পাৰি, গৰাখহনীয়া যদি কয়, আৰু বেলেগ বেলেগ জেগাতো আছে। গৰাখহনীয়া ৰোধ কৰাটো সম্ভৱ, কৰিছে, আমাৰ এই ভাৰতবৰ্ষতে কৰা হৈছে। সৰুতে আমি পঢ়িছিলোঁ বেংগৰ চৰো ৰিভাৰ দামোদৰ, সেইটো কণ্ট্ৰল কৰা গৈছে, ভাগীৰথী কণ্ট্ৰল কৰা গৈছে, বিহাৰত কেইটামান নদী খুব ভালদৰে কণ্ট্ৰল কৰিছে। আমাৰ ইয়াত ধুবুৰীও ইমান দিনে ছেভ কৰি ৰাখিছে, লাষ্ট 40 ইয়াৰ্ছৰ পৰা থ্ৰিটেন হৈ আছিলে। ব্ৰহ্মপুত্ৰৰ কেৰেক্টাৰটো অলপ বেলেগ, মানে খহনীয়াই হওক বা ফ্লাডেই হওক, অলপ বেলেগ বুলি কয়। সেইটো চাওক, এইবোৰ টেকনিকেল ইছ্যু, টেকনিকেল মানুহে ইঞ্জিনিয়াৰ হতে বা এটা ডিপাৰ্টমেণ্টে আছে ৰিভাৰ কণ্ট্ৰল বৰ্ড, তেখেতসকলে বেছি ভালকৈ জানিব নদীৰ পৰিস্থিতি কেনেকুৱা, হেৰি কৰা যাবনে নাই। নিশ্চয়কৈ যাব, কাৰণ মানুহ যদি চন্দ্ৰলৈ যাব পাৰিছে, কিবা নহয় কিবা টেকনিক উলিয়াবই পাৰিব। হয়, এটা বেছি গুৰুত্বপূৰ্ণ কথা হ'ল ফাণ্ড। ইউ হেভ টু কষ্ট টু প্ৰফিট, আমি কিমান খৰচা কৰি কিমান লাভৱান হ'ম। অৱশ্যে এটা গাঁও যদি হয়, সেইটো যদি থ্ৰিটেন হৈ আছে, যিকোনো মূল্যৰ বিনিময়ত সেইটো ৰক্ষা কৰিব লাগে। দেটছ আই থিংক বেচিক ৰাইটছ, গৰাখহনীয়া ৰোধ কৰাটো। কিন্তু কিমান পইচা খৰচ হ'ব সেইবোৰতো এই তেখেতসকলে টেকনিচিয়ান বিভাগে হেৰি কৰিব লাগিব। কিন্তু ফাণ্ডিং কৰাটো বহুত মানুহ আছে, আমাৰ ভাৰত চৰকাৰ আছে। প্ৰথম কথাটো অসম চৰকাৰে নিশ্চয় কিছু ধন ধাৰ্য কৰে, তাৰপিছত ভাৰত চৰকাৰৰ পৰা সহায়তা ল'ব পৰা যায়, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা, ৱৰ্ল্ড বেংকৰ পৰা, নিশ্চয় ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা ফাণ্ডিং আনিব পৰা সম্ভৱ। খহনীয়াটোৰ লগে লগে ধৰক কৃষি অৰ্থনীতিৰ ওপৰত, আমাৰ যিটো ৰুৰেল ইকনমি বা এগ্ৰিকালচাৰ ইকনমিৰ ওপৰত প্ৰভাৱ পৰে খহনীয়াৰ। গতিকে যিহেতু আপোনাৰ এই সমষ্টিটো মূলত হয়তো কৃষিজীৱী লোকে বাস কৰে, গতিকে তেওঁলোকৰ অন্য আৰু কি কি ধৰণৰ সমস্যা আপোনাৰ চকুত পৰিছে, বা মানে আপুনিতো মানুহৰ মাজে মাজে ঘূৰি আছে। বহুতে বুজি নাপায় তেখেতসকলে কি সমস্যাত ভুগি আছে, সেইটো এটা ডাঙৰ কথা। এই মানে ধুবুৰীৰ অপজিটতে যোনটো চৰ আছে, চলাকৰা চৰ বুলি কয়, এণ্ড ডাউন আপ টু বাংলাদেশ বৰ্ডাৰ। হেৰি এনিমেল হাজবেণ্ডাৰী, মিল্ক উৎপাদন খুব বেছি হৈ আছে, খুবেই হেৰি আছে, বাট দেন কোনো চ'ৰ্চ নাই এইটো মাৰ্কেটিং কৰাৰ। এটা চিলিং প্লাণ্টো নাই য'ত মানে পেকেজিং কৰি হেৰি, গাখীৰ এনেকুৱা এটা বস্তু, ৰাতিপুৱা যদি গাই খীৰাই আনে, আবেলিলৈ যদি সেইটো ব্যৱহাৰ কৰিব নোৱাৰে আপুনি, সেইটো বেয়া হৈ যাব, আনলেছ ইট ইজ প্ৰচেছড এণ্ড প্ৰপাৰলি পেকড। তো এই চিলিং প্লাণ্ট এটাও নাই। মাজতে পাণবাৰীত এটা হৈছিলে, কিন্তু সেই কেইটামান ঘৰ বনাই তাতে খতম হৈ গ'ল, আজিলৈকে সেইটো হোৱা নাই। ফৰ্চুনেটলি মই পাঞ্জাৱত আছিলোঁ, ফিৰোজপুৰ ইজ ওৱান অফ দ্য
মোষ্ট হাইয়েষ্ট প্ৰডিউচাৰ অফ মিল্ক। কাষতে আছে এইটো নেচলে, মগা বুলি জাগা এটাত নেচলে আছে। ফিৰোজপুৰ আৰু অমৃতসৰ ৰাতিপুৱা আপুনি 3টাৰ পৰা চাব, হাজাৰ হাজাৰ মানুহ চাইকেল লৈ, গাড়ীত, মটৰচাইকেলত গাখীৰ লৈ গৈ আছে, কালেকশ্যন কৰি আছে। এইটো নেচলে কোম্পানীৰ পৰা, বা বহুত কেইটা আছে, তাত সুধা আছে এইটো। তো তেখেতসকলে কালেকশ্যন কৰে, এণ্ড পেমেণ্ট ইজ চ' গুড। উইকলি পেমেণ্ট কৰে আৰু এইটো ডেঞ্চিটিৰ ওপৰত পেমেণ্ট কৰে, মানে কোনো ঠগবাজি নাই তাত। কিন্তু আমাৰ ইয়াত যদি কোনোবা 10 লিটাৰ গাখীৰ প্ৰডিউচ কৰে, বিক্ৰী কৰাটো এটা হাৰকুলিয়ান টাস্ক হৈ পৰে, বৰ দিগদাৰী পায়। তো সেইটো যদি কৰিব পৰা যায়, কোঅপাৰেটিভ ছ'চাইটি কৰি, মাজতে সৰু সুৰাকৈ আৰম্ভ কৰিছে, আই এম অলছ' গাইডিং দেম। যদি প্ৰত্যেকটো জাগাতে এইটো কৰিব পৰা যায়, খুবেই বেনিফিট হ'ব মানুহৰ। কানেক্টেড উইথ ইট ইজ এগেইন ছাগলী, ভেড়া ছাগলী, এইবোৰো ভালকৈ ৰিয়াৰিং কৰি, ঘাঁহ আছে তাত, ধান খেতি নহয় কিন্তু ঘাঁহ হয়, সেইটো গৰু ছাগলীয়ে খাই। এনিমেল হাজবেণ্ডাৰীত মানে যথেষ্ট স্কোপ আছে তাত। গতিকে এই যিবোৰ আপুনি স্কোপৰ কথা ক'লে, বা যিখিনি মানে সুযোগ সুবিধা আছে, যদি সেইখিনিৰ সদব্যৱহাৰ কৰিব পৰা যায়, তেনেহ'লে আমাৰ যিটো কৃষি অৰ্থনীতি বা আমাৰ নিবনুৱা সমস্যা সমাধানৰো এটা পথ ওলায় নিশ্চয়। আৰু এই ক্ষেত্ৰত জনপ্ৰতিনিধিৰ এটা মুখ্য ভূমিকা থাকে। আপুনি ইতিমধ্যে ক'লে, আপুনি ইতিমধ্যে গাইড কৰিছে কোঅপাৰেটিভ ছ'চাইটি বা এনেকুৱা। গতিকে যদিহে আপোনাৰ দৰে এগৰাকী ব্যক্তিক, বা যিহেতু আপুনি যথেষ্ট অভিজ্ঞতা সম্পন্ন, আপোনাৰ যথেষ্ট জ্ঞান আছে, নলেজ আছে, আৰু সমাজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আপোনাৰ যথেষ্টখিনি মজবুত আপোনাৰ সক্ষমতা আছে। গতিকে আপুনি কি ভাবে, ৰাইজে, বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজে আপোনাক এই সুযোগ দিব? নিশ্চয়কৈ ভাবোঁ। মানুহে প্ৰথম কথাটো পৰিৱৰ্তন অট'মেটিকেলি বিচাৰি আছে। তাৰপিছত চবে, অলমষ্ট এভৰিবডি ন'জ মি, মোক চিনি পায় আৰু বিশ্বাসো কৰে যে এজন মানুহ কৰিব, মানে এখেতৰ মাজত কোনো বেইমানি নাই, মানে পুৰা ইমানদাৰিত কাম কৰিব। আৰু মই আপোনাক ক'ব বিচাৰিছো যে মই আজি প্ৰথম আপোনাক লগ পাইছো, কিন্তু আপোনাৰ ব্যক্তিত্বত মই কিবা এটা সৰলতা মই দেখিবলৈ পাইছো, আপোনাৰ মুখত মই এটা সৰলতা দেখিবলৈ পাইছো। প্ৰথম অৱস্থাত মই ভাবিছিলো যে সেনা বাহিনীৰ লোক, কৰ্ণেল, যথেষ্ট কঠোৰ হ'ব, কিন্তু আপোনাৰ মুখখন দেখি মোৰ এনে লাগিছে যে মই এজন শিক্ষকক লগ পাইছো। যিয়ে নহওক, আপুনি সমাজৰ এগৰাকী শিক্ষক, আৰু যিহেতু আপুনি এতিয়া ৰাজনীতিলৈ আহিছে, আৰু আপোনাৰ দৰে ব্যক্তিক আমি আশা কৰিম এটা অনুন্নত সমষ্টিৰ ৰাইজে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াব। কিন্তু এই বিধানসভালৈ নিৰ্বাচিত কৰি পঠিওৱাৰ আগত মূল কথাটো হ'ল, দলে আপোনাক টিকট দিব নে? মই আশাবাদী। আৰু যদি কোনোবাই দল চলাই আছে, প্ৰথম কথাটো হ'ল, এইবাৰ যদি মই ডাইৰেক্ট ক'ব যাওঁ, বহুতৰে ভৱিষ্যত হেৰিত আছে, কি কয়, নহয় অন্ধকাৰটো নহয়, চেলেঞ্জ আছে। দুগৰাকীকৈ ভাবি প্ৰধানমন্ত্ৰী, এগৰাকী মানে ভাবি মুখ্যমন্ত্ৰী, ইমিডিয়েট তেখেতসকলৰ ভৱিষ্যত জড়িত হৈ আছে এই ইলেকশ্যনৰ লগত। দুগৰাকী প্ৰধানমন্ত্ৰী মানে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী, আৰু প্ৰিয়ংকা গান্ধী, আৰু আমাৰ অসমৰ গৌৰৱ গগৈ, এখেতসকলৰ ভৱিষ্যত হেৰি হৈ আছে। আৰু তেখেতে বৃহত্তৰ স্বাৰ্থত নিশ্চয়কৈ চিন্তা কৰিব, উইনেবিলিটি চাব, কোন জিকিব, কোন নিজিকিব। কংগ্ৰেছৰ লগত কেতিয়াৰ পৰা জড়িত হৈ পৰিছে? ক'বলৈ গ'লেতো জন্মৰে পৰা কংগ্ৰেছী। মোৰ বৰদেউতা দক্ষিণ শালমাৰাৰ বিধায়ক আছিলে 20 years, 4 times তেখেত MLA আছিলে। তাৰপিছতো মই আৰ্মিত আছিলোঁ। সঁচাকৈ ক'বলৈ গ'লে আৰ্মিত পলিটিক্স ইজ এ অফেন্স। ইউ কেনট বি এ পলিটিচিয়ান, ইউ কেনট জইন এ পাৰ্টি। নৰ্মেল চাকৰিতো নোৱাৰে, বাট দেন উই আৰ ভেৰি, ইউ কাণ্ট ইভেন ডিছকাছ পলিটিক্স ৱেল ইন ইউনিফৰ্ম। চ' জন্মগতভাৱে কংগ্ৰেছী, কিন্তু জইন কৰিছোঁ মানে চাকৰি এৰি দি অহাৰ পিছত। মানে ৰাজনৈতিকভাৱে যিটো পৰিচয় আপোনালোকৰ পৰিয়ালৰ, সেই পৰিচয়টো কংগ্ৰেছৰ শিপাৰ সৈতে আপোনালোক জড়িত হৈ আছে। এতিয়া কথাটো হ'ল, এই সমষ্টিটোত, বীৰসিং জৰুৱা সমষ্টিটোত কংগ্ৰেছৰ পৰা দাবীদাৰ কিমানজন হৈছে? 6 জন আছো যোনে এপ্লিকেশ্যন কৰিছে। মই এজন, বৰ্তমান বিধায়ক ৱাজেদ আলী চৌধুৰী চাহেব, তেখেতৰ পুতেক, আমি 3 জন হলো। শ্বৰীফ আহমেদ বুলি এজন আছে, খাদেম আলী এজন,
আৰু ৰবিউল হক না, ৰবিউল হক বুলি এজন আছে। ৰবিউল হক সিমান এটা কি কয় এক্টিভ নহয় যেন লাগিছে, বাট দেন হি ইজ অলছ' এপ্লিকেণ্ট। যিটো আমি দেখিছো ইতিমধ্যে কিছু কিছু আপোনাৰ এই সমষ্টিটোৰ খবৰো আমি ৰাখিছো। গতিকে এটা কথা ক'ব লাগিব, যদিও ধৰক মানে কিছু কথা মুকলিকৈ কোৱাটো বেয়া, কিন্তু যিকোনো এগৰাকী বিধায়কৰ বিৰুদ্ধে যেতিয়া তেওঁ জনপ্ৰতিনিধি হৈ থাকে, এবাৰ দুবাৰ কেইবাবাৰো জনপ্ৰতিনিধি হৈ থাকে, তেওঁৰ বিৰুদ্ধে কিছু কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা যায় যিকোনো কাৰণত। যদিও বা বিৰোধী আসনত আছে, তথাপিতো আগৰ যিটো সমষ্টিৰ নামাকৰণ আছিল, সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছিল ৱাজেদ আলী চৌধুৰী। কিন্তু ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে কিছু কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ আমি দেখিবলৈ পাইছো। আৰু এনেকুৱা ৰাইজে এই মতামতটো দিছে নেকি যে আমাক এইবাৰ নতুন মুখ লাগে, আৰু নতুন মুখ হলে আমাক কৰ্ণেল শ্বহীদুল ইছলামৰ দৰে এগৰাকী ব্যক্তি লাগে? নতুন মুখ য়েছ, মোক মই ডাইৰেক্টলি নুসুধো আৰু কাকো নকওঁ যে মোক লাগে বুলি কওক আপোনালোকে। মই এনেকুৱা পলিটিক্স চাওক, মোৰ একদম ভেৰি চিম্পল মোৰ ইণ্টেনশ্যন। বিচাৰিছো যদি হওঁ সমাজৰ কাৰণে কাম কৰিম, আৰু আৰ্মিত কাম কৰি আহিছো। এইটো কয় ইমানদাৰী বোলা বস্তুটো আছে, আৰু কোনো মানে ফাইনেন্সিয়েল বেনিফিটৰ কাৰণে বা কোনো নামৰ কাৰণে মই অহা নাই। মই আহিছো ৰাইজক সেৱা কৰিবৰ কাৰণে। আৰু বহুতে জানে, ইনডাইৰেক্টলিও জানে বা ডাইৰেক্টলিও বুজি পায় যে মানুহজন হয়তো যদি পায় কাম কৰিব, আৰু মোৰ আশা সেইটো কাম কৰে। আৰু আপোনাৰ যিহেতু এটা মানে শক্তিশালী বেকগ্ৰাউণ্ড এটা আছে, আপোনাৰ পৰিয়ালৰ আছে, আপোনাৰ নিজৰ আছে, বা আপোনাৰ এটা নিজস্ব পৰিচয় আছে। আপুনি ইমানদাৰীৰ কথাটো কৈছে, কিন্তু বহুতে কয় যে ৰাজনীতিত সততাৰ দাম নাই। আপুনি কি ভাবে আছে? সততাৰ দাম সদায় থাকিব, সাময়িকভাৱে হয়তো নাথাকিবও পাৰে, কিন্তু সৎ নহলে আপুনি ভাল কাম কেনেকৈ কৰিব? কৰিবই নোৱাৰে, ইটছ ইম্পচিবল, হ'বই নোৱাৰে। সততা নাথাকিলে আপুনি কাম কৰিবই নোৱাৰে। যি কৰিব সেইটো বেমানীহে কৰিব। ইউ হেভ টু বি অনেষ্ট টু এটলিষ্ট পাব্লিক লাইফতো আপুনি সৎ থাকিবই লাগিব, নহলে ইউ কেনট ডু জাষ্টিচ। হয়তো MLA হ'ব বা মিনিষ্টাৰো হ'ব পাৰে, কিন্তু সৎ নহলে আপুনি কাম কৰিবই নোৱাৰিব। এইটো বেছিক ৰিকুৱাৰমেণ্ট। ইউ হেভ টু বি অনেষ্ট। সমাজক তেতিয়া আপুনি ন্যায় দিব নোৱাৰে যদি আপুনি সৎ নহয়। আৰু লাখ লাখ মানুহৰ প্ৰতিনিধিত্ব কৰিছে আপুনি, এই তাত যদি এজন সৎ মানুহ নাথাকে, সম্ভৱে নহয় ভাল কাম কৰিবলৈ, সমাজ সেৱা কৰিবলৈ। সৎ হ'বই লাগিব। আপুনি কি দেখিছে ধৰক 26ত, যিহেতু আমাৰ সন্মুখত মাত্ৰ 2 মাহ বাকী আছে নিৰ্বাচনলৈ, 26ত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ব নে? কংগ্ৰেছ ক্ষমতালৈ আহিব নে পুনৰবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰে চৰকাৰ? এজ এ চলজাৰ, এজ এ ফাইটাৰ, এজ এ কংগ্ৰেছমেন, আই উইল চে আহিম, নিশ্চয়কৈ আহিম। যেনেকুৱা বীৰ সিং জৰুৱাত যেনেকৈ মানুহে মুকলিকৈ কোৱা নাই, পৰিৱৰ্তন লাগে কৈছে, কিন্তু মুকলিকৈ কাক লাগে সেইবোৰ কোৱা নাই, ঠিক সেনেকৈ অসমত ৰাইজেও চুপচাপ আছে। আৰু তেখেত আজিকালি মানুহটো মানে নজনা হৈ থকা নাই, চবে জানে, চবে জানে, মনে মনে বহি আছে, সময়ত উত্তৰ দিব, সেইটো আশা ৰাখিছো। আৰু নিশ্চয়কৈ আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছো। কংগ্ৰেছ হাইকমাণ্ডে গৌৰৱ গগৈক নেতৃত্বৰ ভাৰ দিছে অসমত, আৰু নিশ্চয়কৈ বহু ভাবি চিন্তিয়ে তেওঁলোকে গৌৰৱ গগৈ নেতৃত্বৰ ভাৰ দিছে। গতিকে গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছে, আপুনি ক'লে ইতিমধ্যে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, কিন্তু এই যে সভাপতি হোৱাৰ পিছত, গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত আপুনি পৰিৱৰ্তনটো কি দেখিছে? আপোনাৰ দলৰ ভিতৰত পৰিৱৰ্তনটো কি দেখিছে? এগেইন বহুত দিনৰ পৰা নাই, কিন্তু যিখিনি দেখিছো, ইনিচিয়েলি সোমাই মই অকণমান আচৰিত হৈছিলো যে ইমান পুৰণা এটা অৰ্গেনাইজেশ্যন, ইয়াত অৰ্গেনাইজেশ্যনেল ষ্ট্ৰেংথটো ইমান উইক কিয়? কিন্তু এই 2-3 মাহতে মানে আমূল পৰিৱৰ্তন আহি গৈছে। দে হেভ বিন এবল টু ৰিচ দ্য লাষ্ট মেন, গ্ৰাছৰুট লেভেললৈ সোমাব পাৰিছে, সোমাবলৈ সক্ষম হৈছে। বহুত অৰ্গেনাইজেশ্যনেল কাম বহুত হৈ আছে, মানুহে গম পাইছে, কনফিডেন্স ঘূৰি আহিছে মানুহৰ। য়েছ, দে মেইন বিজনেছ দিছ টাইম। বীৰ সিং জৰুৱা সমষ্টিটো বোধহয় ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। হয়, আৰু ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে আমাৰ ৰকিবুল হুছেইন। এতিয়া কংগ্ৰেছত বিভিন্ন মহলে ক'ব খোজে যে বীৰ সিং জৰুৱা সমষ্টিকে ধৰি যিমান কেইটা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অধীনত আছে, এই সমষ্টিসমূহত টিকট প্ৰদানৰ ক্ষেত্ৰত
ৰকিবুল হুছেইনৰ এটা মুখ্য ভূমিকা থাকিব, গতিকে ৰকিবুল হুছেইনে আপোনাক পচন্দ কৰিব নে নাই? নিশ্চয়কৈ কৰিব। এগেইন আকৌ এবাৰ কৈছো, ইউ শুড নট বিট ইউৰ অন ড্ৰাম। কিন্তু এইটো সঁচা কথা যে যদি ভাল মানুহ, অনেষ্ট মানুহ বিচাৰে আৰু যাৰ কেপাবিলিটি আছে, যাৰ কি কয় যোগ্যতা আছে ইমান মানুহক লিড কৰাৰ, সেনেকুৱা মানুহ যদি এজন মানে বিচাৰ মানে চাৰিওফালে চালি জাৰি চাই যদি হেৰি কৰে, আই এম দ্য নেচাৰেল চইচ। আৰু তেখেত নিশ্চয় ভাল মানুহ এজনে বিচাৰিব, কাৰণ যদি কংগ্ৰেছৰ হিতে তেখেতে কাম কৰি আছে, নিশ্চয় ভাল মানুহ বিচাৰিব, আৰু ভাল মানুহ বিচাৰিলে আই এম দ্য নেচাৰেল চইচ। এই যিটো সমষ্টি বীৰ সিং বৰুৱা সমষ্টিটোত, ইয়াত জনবিন্যাসটো কেনেকুৱা, মানে পপুলেশ্যন পেটাৰ্ণটো কেনেকুৱা? ইয়াত মেজৰিটি নিশ্চয়কৈ সংখ্যালঘু ভোটাৰ। more than 90% Muslims. এতিয়া অসমত যিটো আজিৰ তাৰিখত যিটো অসমৰ সমাজ ৰাজনীতিৰ যিটো প্ৰসংগ, তাত যদি আমি চাবলৈ যাওঁ, কেইবাটাও বিষয়, বিশেষকৈ আপোনাৰ এছাৰৰ যিটো প্ৰসংগ, সেইটো মানে এতিয়া চৰ্চিত বিষয়। গতিকে এই বিষয়টোক লৈ আপুনি কি ক'ব? SR is again it's a natural process হয়, প্ৰত্যেকবাৰে হয়, কাৰণ আমি নিজে জানো বহুত মানুহ মৰি যায়, ঢুকাই যায়, বহুত মানুহ মেচিয়ৰ্ড হয়, 18ৰ তলত থকাবিলাক 18ৰ ওপৰত যায়। তো যোন যিসকল মানুহ গুচি গৈছে তেখেতসকলৰ নাম কটা, এইটো তো নেচাৰেল হেৰি এটা। আৰু হাৰাশাস্তি কৰা যিটো হাৰাশাস্তি অভিযোগ, ইয়েছ, অভিযোগ হেৰি চালি জাৰি চাই আছে, আমাৰ কমিটি আছে, তেখেতসকলে চাই আছে। আৰু যদি অভিযুক্ত হয়, এইটোতো সঁচা কথা হয়, বহুতে হেৰি কৰিছে, কিন্তু ইয়াৰো জাষ্টিচ আছে। এতিয়া ধৰক জুবিন গাৰ্গ, তেখেতৰ ন্যায় বিচাৰি আছে মানুহে, কিন্তু সেই ন্যায়টোতো একেদিনাই নহ'ব, ইভেন ইফ ইউ নো, কিন্তু তাত এটা প্ৰচেছ আছে, এটা প্ৰচিজিয়ৰ আছে। সেই প্ৰচিজিয়ৰ মতে গৈহে দোষী সাব্যস্ত কৰিব বা হেৰি হ'ব, বা জানি শুনি বা অলপে ছাডেন আপুনি ইউ কেনট হেং এনিবডি। ঠিক তেনেকৈ এইটো যদি এছাৰৰ কিবা বেমেজালি কৰিছে, তাৰো প্ৰতিকাৰ আছে, আমাৰ সংবিধান আছে, আইন আছে। সেই আইন হয়তো মমেণ্টাৰীলি মানুহবিলাক অলপমান কষ্ট পাব, দৌৰাদৌৰি কৰিব লাগিব, নাম কাটিছে আকৌ সোমাবৰ কাৰণে এইটো, বাট দেন আনকনষ্টিটিউচনেল কোনেও একো কৰিব নোৱাৰে। আৱাৰ কনষ্টিটিউচন ইজ দেট ষ্ট্ৰিক্ট, দেট ষ্ট্ৰং। ইয়াক বাইপাছ কৰিব নোৱাৰে আপুনি, তাৰ আওতাত থাকিয়ে কাম কৰিব লাগিব। তো মানুহ নাম কাটিলে, যদি ডিছঅনেষ্টলি যদি কিবা প্ৰতিশোধমূলক ভাৱনা লৈ নাম কটা গৈছে, সেইটো ওলাই আহিব আৰু সুবিচাৰ পাব যাৰ নাম কাটি। আপোনাৰ দলে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বা অসমতো প্ৰতিবাদ অব্যাহত ৰাখিছে। আকৌ যদি মই আপোনাৰ সমষ্টিৰ কথালৈ ঘূৰি আহোঁ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে, ইৰোচনৰ কথা উল্লেখ কৰিছে, বিভিন্নটা সমস্যাৰ কথা উল্লেখ কৰিছে। আমি ভাবি ললো দলে আপোনাক টিকট প্ৰদান কৰিলে, আপুনি প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু এই সমষ্টিটোৰ পৰা আপুনি ৰাইজৰ জনসমৰ্থন লাভ কৰি আপুনি বিধায়ক নিৰ্বাচিত হ'ল। গতিকে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আপোনাৰ প্ৰথম কোন কেইটা বিষয়ক আপুনি আগস্থান দিব বিধায়ক হোৱাৰ পিছত? প্ৰথমটো হ'ল ইমিডিয়েট, SOS বুলি কয়, ছেভ আৱাৰ সোল, জীৱন বচাওক, সেইটো হ'ল গৰাখহনীয়া। আৰু এইটো মই এইটোও জানো যে এইটো এটা লেংদি প্ৰচেছ, কাৰণ বহুত ফাণ্ডিঙৰ কথা আছে। সৰু সুৰা বাজেট হ'লে মানিব পাৰিলোহেঁতেন, কিন্তু ইট উইল বি এ হিউজ প্ৰজেক্ট। এইটো তাত মানে য'ৰ পৰাই সম্ভৱ, আসাম গভৰ্ণমেণ্ট অফ আসাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ADB, য'ত যি কৰিব লাগে সেইটো কৰি এইটো হেৰি কৰি থাকিব পাৰিম। ছেকেণ্ডলি, কানেক্টেড টু ইট ইজ ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আছে, সেইটো ডেভেলপ কৰিম। নাম্বাৰ 2, নাম্বাৰ 3, এইটো আপুনি মই প্ৰথমতে কৈছো বা আপুনি এতিয়াও ক'লে, গৰাখহনীয়াত বহুত মানুহ ডিছপ্লেচ হৈ গৈছে। এই মানুহবিলাকৰ হাদিছ উলিয়াব লাগিব যে এখেতসকল আছিলে, গাঁৱত আছিলে, ৰেভিনিউ ভিলেজ আছিলে, আপোনালোকৰ চেঞ্চাছ ৰিপৰ্ট আছে, 51%, সেই মানুহবিলাক ক'ত গ'ল? তেওঁলোক যে হয়তো দুখীয়া মানুহ আছিলে, গাঁৱলীয়া মানুহ আছিলে, টকা পইচা নাছিলে, ক'ৰবাত গৈ ৰিজাৰ্ভ ফৰেষ্টত লৈছিলে গৈ 30, 40, 50 ইয়াৰ্ছ তাত ৰখি আছে। তেতিয়াহ'লে হঠাৎ কৰি উচ্ছেদ কৰিছে। উচ্ছেদ কৰাটো ইজ এগেইন, আই ৱন্ট চে ইট ইজ
ইনকাৰেক্ট। কিন্তু ইমান দিন যদি বসবাস কৰি আছে, ইমান দিন যদি আপোনালোকে একশ্যন লোৱা নাছিলে, এতিয়া তাৰ এটা অল্টাৰনেটিভ কিবা এটা উলিয়াই লৈ আপুনি মই কোৱা নাই বাংলাদেশক আপোনালোকে সংস্থাপন দিয়ক। ইণ্ডিয়ান মানুহ ৰিজাৰ্ভ ফৰেষ্টত খাছলেণ্ডত ঘৰ বনাই আছিলে, উচ্ছেদ কৰক, কিন্তু প্ৰতিকাৰ কৰি দিয়ক। বা 40 বছৰ যদি থাকিব পাৰিছে আৰু এবছৰ থাকিলে কোনো অসুবিধা নাই, অল্টাৰনেট এৰেঞ্জমেণ্ট কৰি দিয়ক বা মানে তেখেতসকলক চান্স দিয়ক এৰি দিবলৈ, সেইটোৱে। নিশ্চয়কৈ। আৰু আমাৰ জৰিয়তে আপুনিতো ৰাইজৰ মাজত সদায় ঘূৰি আছে, ৰাইজৰ লগত সদায় মত বিনিময় আপোনাৰ চলি আছে, কথা পাতি আছে। আমাৰ জৰিয়তে বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজক আমি এইটোৱে আশা কৰিছোঁ যে আপুনি দলীয় টিকট পাবই আৰু আপুনি বিধায়ক নিৰ্বাচিতও হ'ব। তথাপিতো যিহেতু সেইটো আনুষ্ঠানিকতা এতিয়াও বাকী আছে, কিন্তু আমাৰ জৰিয়তে মানে এই সমষ্টিটোৰ ৰাইজক আপুনি কিবা ক'ব বিচাৰিব? নিশ্চয়কৈ কম। আপোনালোকে হ'ল আইজ এন ইয়াৰ অফ দ্য ছ'চাইটি, চকু কাণ আপোনালোকে ছ'চাইটিৰ ৰাইজৰ। তো নিশ্চয়কৈ আপোনালোকক ইগন'ৰ কৰিলেতো মানে ক'তো সোমাবই নোৱাৰিম আমি। খোজকাঢ়ি গৈ বা লঞ্চত নাৱত গৈ কেইজন মানুহক লগ ধৰিম? আপোনালোকে এটা ব্ৰডকাষ্টতে ইউ উইল ৰিচ এভৰিবডি। নিশ্চয়কৈ ক'ব বিচাৰিছোঁ, ৰাইজে ধৈৰ্য ধৰিব লাগিব, সবল মানুহজনক চিলেক্ট কৰিব লাগিব। আৰু আজিৰ দিনত মই যিটো ভাবোঁ, বহু পাৰ্টি আছে, কিন্তু বেকগ্ৰাউণ্ড চাই বা যদি আমি পিছৰ চালি জাৰি চাওঁ, বিজেপিত আমি ভোট নিদিম, আমাৰ মানুহে নিদিব, তেতিয়াহ'লে এগেইন মই যেনেকৈ কৈছোঁ যে কেণ্ডিডেট মই নেচাৰেল চইচ, তো দ্য অনলি চইচ ইজ কংগ্ৰেছ। মই হওঁ XYZ, যোনে হওক কংগ্ৰেছক ভোট দিব, ৰাইজক এইটো আহ্বান। সেই কথাটো মই শেষত আপোনাক সুধিম বুলি ভাবিছিলোঁ যে বিজেপিক নিশ্চয়কৈ মানুহে, সংখ্যালঘু ৰাইজে ভোট নিদিব, বা দিলেও কম সংখ্যক মানুহে ভোট দিব, গৰিষ্ঠ সংখ্যক মানুহে ভোট নিদিব। কিন্তু AIDFৰো ইয়াত এটা শক্তি আছে, নোহোৱা নহয়। কিয়নো মৌলানা বদৰুদ্দিন আজমলে যিহেতু বহু বছৰ ধৰি ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে, আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিত AIDFৰ বিধায়ক আছে। গতিকে এই সমষ্টিটোত AIDFৰ সাংগঠনিক ভেটি কেনেকুৱা? সাংগঠনিক ভেটি নাই বুলি ক'ব পাৰি। ইট ইজ এগেইন AIUDF ইজ ওৱান মেন শ্ব'। মৌলানা চাহাবক চাই ৰাইজে ভোট দিয়ে, কিন্তু যদি সংগঠন বুলি ক'ব বিচাৰে, নাই। মানে কোনেও এনেকুৱা গ্ৰাছৰুট লেভেলত কাম কৰা খুব কম মানুহে আছে। চবে এই বদৰুদ্দিন আজমলৰ পাঞ্জাবী ধৰি পিছে পিছে ঘূৰি ফুৰে, আৰু তেখেতৰ নামতে যি হয়। এতিয়া লাহে লাহে এখন ছবি সলনি হোৱা দেখিছোঁ, যে আগতে ধৰক যিটো জৰা ফুকাৰ ৰাজনীতি বুলি কোৱা হৈছিল, বা সংখ্যালঘু ৰাইজৰ মাজত এতিয়া যথেষ্ট শিক্ষিতৰ হাৰ বাঢ়িল, আপোনাৰ মানুহৰ মানসিকতাৰো পৰিৱৰ্তন হ'ল। আগৰ দৰে ধৰক মানে এই যিটো মানে ধৰ্মীয় চেতনাত ভোট দিয়া বা অন্ধবিশ্বাসত কিবা এটা হেৰি কৰা, এইটো লাহে লাহে পৰিৱৰ্তন এটা হৈছে। লাহে লাহে নহয়, এইটোতো আমূল পৰিৱৰ্তন আহিছে। সেই একেটা বদৰুদ্দিন আজমলে ভাৰতৰ ভিতৰত হাইষ্ট ভোটত হাৰিছে। চ' লাহে লাহে পৰিৱৰ্তন নহয়তো, এইটো মানে কি কয়, এইটো দ্ৰুত, খুবেই দ্ৰুত। তেখেতক হৰুৱাই দিছে, বুজি পায় মানুহবিলাকে। নিশ্চয়কৈ এয়া আছিল কৰ্ণেল শ্বহীদুল ইছলাম ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতিলোঁ। তেখেত বীৰসিং জৰুৱা যি বিধানসভা সমষ্টি ৯ নং, আৰু এই বিধানসভা সমষ্টিত তেখেত কংগ্ৰেছৰ পৰা টিকটৰ দাবীদাৰ। আৰু ইতিমধ্যে আমাৰ হাততো যি খবৰ আছে, সেই খবৰ অনুযায়ী হয়তো এইবাৰ বীৰসিং জৰুৱা সমষ্টিত এগৰাকী সবল প্ৰাৰ্থী হিচাপে কৰ্ণেল শ্বহীদুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব পাৰে। আনুষ্ঠানিকতা এতিয়াও যথেষ্ট বাকী, কিন্তু হয়তো ফেব্ৰুৱাৰীৰ শেষৰ ফালে এটা ভাল খবৰ আহিব পাৰে। আৰু এই নতুন মুখে এই অনুন্নত সমষ্টিটোক অনাগত দিনত কিদৰে আগুৱাই নিয়ে, সেয়া লক্ষণীয় হ'ব। আৰু তেখেতৰ যি ৰাজনৈতিক ব্যস্ততা, সেই ৰাজনৈতিক ব্যস্ততাৰ মাজত কিছু সময় আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰিলোঁ, আলাপ কৰিলোঁ। আৰু তেখেতৰ সৈতে যি আমাৰ আজিৰ এই আলাপ যথেষ্ট ক'ব লাগিব, যথেষ্ট সুন্দৰ এক আলাপ। আৰু আমি আশা কৰিছোঁ তেখেতৰ ৰাজনৈতিক যি জীৱন, সেই ৰাজনৈতিক জীৱন সোণালী হওক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।